এই মুহূৰ্তত মই উপস্থিত আছোঁ গহপুৰৰ বৰঙাবাৰী চাৰিঙীয়া গাঁৱত। এইখন গাঁৱৰ নিবাসী গণেশ শইকীয়া 10জনীয়া পৰিয়াল গভীৰ সংকটত পৰিছে। এক অলৌকিক ঘটনা সংঘটিত হৈছে। পোনপ্ৰথমে মই বাসগৃহত যি দৃশ্য দেখুৱাবৰ বাবে কেমেৰা পাৰ্চন শান্তনুক অনুৰোধ কৰিছোঁ। গহপুৰৰ এই চাৰিঙীয়া যিখন গাঁও, এই গণেশ শইকীয়া পৰিয়ালৰ ওপৰত এক গভীৰ সংকটত পৰা দেখা গৈছে। বিগত 7 দিনে খাৱন খুৱন নাই গণেশ শইকীয়া 10জনীয়া পৰিয়ালটো। নিজে নিজে জ্বলি উঠিছে জুই, পুৰি চাৰ খাৰ হৈছে ঘৰৰ বাহিৰৰ ভিতৰৰ সামগ্ৰী। আৰু কেমেৰা পাৰ্চন শান্তনুৱে দেখুৱাইছে এয়া ঘৰৰ ভিতৰৰ পৰিৱেশ। আৰু এনেদৰে আজি কেইবাদিন ধৰি এক আতংকময় পৰিৱেশ হৈছে এই চাৰিঙীয়া গাঁৱৰ গণেশ শইকীয়া পৰিয়ালৰ বাসগৃহ। নিজে নিজেই জ্বলি উঠে জুই। এয়া যি আপোনালোকে দেখা পাইছে, এয়া বিচনাৰ কাষতো নিশা হ'লে নিজে নিজেই জুই জ্বলি উঠে। আৰু মই ইফালে দেখুৱাবলৈ যত্ন কৰি কেমেৰা পাৰ্চন শান্তনুৱে দেখুৱাইছে ইয়াৰ পৰিৱেশ। আৰু এক অলৌকিক ঘটনা পৰিয়ালবৰ্গই জানিব দিয়া মতে নিজে নিজেই জুই জ্বলি উঠে। আৰু বিভিন্ন সা সামগ্ৰী, চাউল ইত্যাদি বিভিন্ন ধৰণৰ সামগ্ৰী জ্বলি চাৰ খাৰোৱা পৰিলক্ষিত হৈছে। আৰু দেখুৱাইছোঁ এইখন আজি যোৱা 1 তাৰিখে এইখন এখন বাসগৃহ আছিলে, ঘৰ আছিলে, খৰি ঘৰ আছিলে। এতিয়া বৰ্তমান এয়া প্ৰথমে এইখন স্থানতে সেই ঘটনা সংঘটিত হৈছিল। এই ঘৰখন নিজেই জ্বলি চাৰ খাৰ হৈছে এতিয়া বৰ্তমান দেখিব পাইছে। আৰু ইফালে এয়া চাউল পৰি আছে, চাউল আৰু এয়া ঘৰৰ চাউল এনেদৰে জ্বলা দেখা গৈছে। আৰু তাৰ এয়া বাঁহ, ঘৰৰ বাঁহ আছিলে, এই বাঁহ এয়া জুই জ্বলিছে। আৰু এই পৰিয়ালৰ লোক উপস্থিত আছে, মই তেওঁলোকৰ পৰাও মই জানিবলৈ চেষ্টা কৰিম। আৰু এয়া চাইকেল, আৰু মই দেখুৱাইছোঁ টিভি স্ক্ৰীণত, এয়া চাইকেলো এনেদৰে জ্বলা দেখা গৈছে। আৰু দেখা গৈছে বিভিন্ন যি প্ৰয়োজনীয় বিভিন্ন সা সামগ্ৰী এনেদৰে জ্বলি এনেদৰে নষ্ট হোৱা দেখা গৈছে। আৰু মই এই পৰিয়ালৰ লোক উপস্থিত আছে, মই তেওঁৰ পৰাও জানিবলৈ চেষ্টা কৰিম। কওকচোন কি হৈছে, ঘটনাটো কেতিয়াৰ পৰা? জুনৰ 1 তাৰিখৰ পৰা আমাৰ ঘৰত মানে এনেকুৱা এটা পৰিৱেশ হৈছে আমি নিজে ক'ব নোৱাৰোঁ। কাৰণ আজি বিজ্ঞানৰ যুগ। আমি প্ৰথমতে ভাবিছিলোঁ যেতিয়া আমাৰ পাছফালৰ ঘৰটো জ্বলিছিলে তেতিয়া আমি জানিছিলোঁ যে কোনোবা মানুহে আহি জ্বলাই দিলেহি। তাৰপাছতে সেই জুইকুৰা ইমানেই দপদপকৈ জ্বলিছে আপোনাৰ, আমি জুই নুমুৱাব পৰা নাইকিয়া। দুডাল পাইপে আমি জুই নুমুৱাব পৰা নাই। প্ৰায় 15-20জন মানুহে পানী ঢালি জুই নুমুৱাব পৰা নাইকিয়া। লাষ্টত ঘৰটো ভাঙি দিবলগীয়া হৈ গৈছে। গোটেই খেৰখিনি ফান কৰি তাত আকৌ পানী ঢালিবলগীয়া হৈছে। সেইখিনি গ'ল। 1 তাৰিখে সেইটো ঘটনা, 2 তাৰিখে থাকি 3 তাৰিখে আমাৰ এইকণতে এটা ধানৰ ঠাক আছিলে, প্ৰায় 100 বেগৰ ওপৰত আছিলে। সেই ধানৰ ঠাকখিনিত 3 তাৰিখৰ দিনাখন সন্ধিয়া 7:30 বজাত, একে ছেম টু টাইম 7:30 বজাত তাত গৈ পেলাই জুই লগাই দিলেগৈ। তাত প্ৰায় 5-6 বেগমান ধান জ্বলি গৈছে। সেইটো হোৱাৰ পিছত 4 তাৰিখৰ দিনাখন 8টা বজাত, ৰাতি 8টা বজাত শোৱা ৰুমৰ বিচনাখন জ্বলাই দিছে। তাৰপৰা সেইটো গ'ল। 5 তাৰিখৰ দিনাখন 3টা-3:30 মানত আবেলি 3টা-3:30 মানত মোৰ চাউল আছিলে, ধান আছিলে, মাটিমাহ আছিলে, সৰিয়হ আছিলে, তাত আপোনাৰ জুই লাগি গ'ল। অট'মেটিক জুই লাগি গৈছে। প্ৰায় 5-6 বেগমান চাউল পুৰিছে। মানে সেইখিনি হৈছে মানে আমাৰ এনেকুৱা হৈছে ক'বলৈ কোনো ভাষা নাইকিয়া। আমি মানে মানুহখিনি থাকিবলৈ আমাৰ ভয় লগা হৈছে। আমি ক'ত থাকিম, কি কৰিম, ক'লৈ যাম। গতিকে আমাৰ এতিয়া বাহিৰত থাকিলেও ভয়, ভিতৰত থাকিলেও ভয়। আমি এতিয়া গোটেই কাপোৰ কানি আমাৰ ভিতৰত যিমানখিনি সামগ্ৰী আছিলে সকলোখিনি আমি ওচৰ চুবুৰীয়া মানুহৰ ঘৰলৈ লৈ গৈ আমি তাতে ৰাখিছোঁ। গতিকে আজি বিজ্ঞানৰ যুগত যে এনেকুৱা এটা হ'ব বুলি আমি ভবা নাই। গতিকে কি ক'ম কি নক'ম, মানে কথাখিনি ওলালে আমাৰ গা নোম শিয়ৰি উঠে। গতিকে আমাৰ বহুত অশান্তি হৈছে মানে থাকিবলৈ। কাৰোবাৰ ওপৰত সন্দেহ বা জুই যি খুংখুত্ৰ পোৱা নাই নেকি? কিহৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছে? এতিয়া মানে আমি প্ৰথমতে ভাবিছিলোঁ তেনেকেই, যেতিয়া আমাৰ পাছফালৰ ঘৰখন জ্বলাইছিলে আমি তেনেকেই ভাবিছিলোঁ যে কোনোবা মানুহে দুৰ্বৃত্ত আহি পেলাই আমাৰ পাছফালৰ সেইখন জ্বলাই দিছে। তাৰপাছতো ভাবিছিলোঁ ধানত লাগোতেনো হৈছে তেনেকেই ভাবিছিলোঁ। শোৱা ৰুমত ভাবোঁতেনো তেনেকেই ভাবিছিলোঁ, কাৰণ খিৰিকীখন খোলা আছিলে। যেতিয়া চাউলত হঠাৎ লাগি গৈছে তেতিয়াহে আমি জানিছোঁ এইটো মানুহ নহয়। চাউলত যেতিয়া জুই লাগিছিলে দিনত আপোনাৰ চকুৰ সন্মুখতে জ্বলি উঠিছিলে? সন্মুখতে জ্বলি গৈছে, অট'মেটিক জ্বলি গৈছে। মানে তেতিয়া আমি জানিছোঁ যে এইটো মানুহে কৰা নাই, এইটো হয়তো কিবা এটা বেলেগ বস্তু হ'ব লাগিব। আকৌ চাউলৰ জুই নুমুৱাই নাই, আকৌ বেলেগ এখন মানে ওচৰৰ আমাৰ দেউতাৰ ৰুমত আলনাত দপদপকৈ জুই জ্বলি গৈছে। গতিকে আমি এতিয়া বিজ্ঞানৰ যুগত আমি কি বুলি ক'ম, অলৌকিক শক্তি বুলিয়ে ভাবিছোঁ আমি তেনেকৈ।
কাৰণ এইটোতো মানুহে কোনো কাৰণে আহি পেলাই জ্বলাই নিদিয়ে এইটো কোনোবাই কিবা বস্তু এৰিব লাগিব নতুন কোনোবাই কিবা কৰিব লাগিব আমি তেনেকৈয়ে ভাবিছোঁ মানে এতিয়া আমাৰ একেবাৰে পৰিৱেশটো একেবাৰে চেছ মানে কাৰো খোৱা কাৰো নাই মানে আমি আজি ধৰক 7 দিন আমাৰ খোৱা নাই আমি খোৱা নাই আমাক কোনোবাই আহি চাহ অকণ দিছে কোনোবাই আহি পেলাই ভাত কেইটামান দিছে আমি তেনেকৈয়ে আছোঁ মানে কোন কোন আছে পৰিয়ালত ঘৰত আমি 10জন থাকোঁ 10জন আছোঁ তাৰে 2জন বাহিৰত থাকে 8জন আমি ঘৰত থাকোঁ কালি আপোনাৰ 3:30 বজাত চাউলখিনি জ্বলি গৈছিলে হয় দিনত 1 তাৰিখৰ পৰা হৈছে 1 তাৰিখৰ পৰা মানে এনি টাইম আমাৰ সান্দে আৰু শিলগুটি দলিয়াইছে ৰাতি 12টা 1টা 2টা বজালৈকে শিলগুটি দলিয়াইছে শিলটো কেনি আহিছে আমি ধৰিব পৰা নাই কাৰণ আন্ধাৰৰ কথা শিলটো টিঙত মাৰিছে শিল টিঙত মাৰিছে এনি টাইম শিল 24 ঘণ্টা শিলো মস্ত শিল মানে আমি মানুহখিনি বাহিৰলৈও ওলাব নোৱাৰা হৈছোঁ ভিতৰতো থাকিব নোৱাৰিছোঁ ভিতৰত থাকিলে আমাক জ্বলাই দিব আৰু বাহিৰত থাকিলে আমাক শিলগুটি গাত পৰিব প্ৰথম দিনাখন জুই এই 5 চাইডে এই ঘৰটোত জ্বলিছে ঘৰটোত আপোনাৰ এখন চাইকেল আছিলে ইলেক্ট্ৰিকৰ কিছুমান ৱেৰ আছিলে তাঁতৰ কিছুমান সঁজুলি আছিলে কিছুমান বাচন বৰ্তন আছিলে আৰু এইবিলাক ধৰক খৰাহি চৰাহি কিবা কিবি কৰি পেলাই আৰু ধান চান অন্যান্য বহুত বস্তু আছিলে মানে সেইখিনি পুৰি ভস্মভূত কাপোৰ কানি আছিলে বহুতখিনি কাপোৰ আছিলে ধৰক আমাৰ পিন্ধা কাপোৰ কিছুমান নিপিন্ধাও কাপোৰ আছিলে তাতে আমি থৈ দিওঁ ৰাতিপুৱা গা পা ধুই পেলাই আমি তাতে কাপোৰখিনি পিন্ধোঁ চকী আছিলে 4-5খনমান চকী আছিলে মানে গোটেইখিনি ভস্মভূত জ্বলি পেলাই হয় এই চাইকেলখন এইখন চাওক এইখন ৰেঞ্জাৰ চাইকেল নতুন চাইকেলখন এই ঘৰটো ওপৰত এনেকৈ বান্ধি থৈছিলোঁ এইখন জ্বলি দপদপকৈ জ্বলি চেচ একোৱেই নাই আহিছে প্ৰশাসন আহিছে আমাক যথেষ্ট সহায় কৰিছে আৰু কালি তাৰিখলৈকে আহি আছে একো উলিয়াব পৰা নাইকিয়া প্ৰশাসনে সংহত একো উলিয়াব পৰা নাইকিয়া তেনেকুৱাই কোনোবাই কিবা এটা কৰিব লাগিব কি বুলি তেখেতসকলে আমাক কি বুলি ভাবিছে বা কি বুলি কৰিম বুলি ভাবিছে কেনেকৈ কি হ'ব আমি একোৱে ভবা নাই আমি মানে কি বুজা আমাক শান্তিটো লাগে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমি আমাৰ ওচৰতে বৰনামঘৰ আছে বৰনামঘৰত আমি চাকি এগছিছোঁ ওচৰতে আমাৰ কল্যাণী মন্দিৰ আছে কল্যাণী মন্দিৰত চাকি দিছোঁ ভগৱানেহে বচাব আৰু তাৰ বাহিৰে আমাৰ বচোৱা মানুহ নাই আৰু কি হৈছে হয় মানে যোৱা আপোনাৰ 1 তাৰিখৰ পৰা ধৰি ইয়াত নিৰবিচ্ছিন্নভাৱে এটা ঘটনা হৈ আছে এটা সাংঘাতিক ঘটনা হৈ আছে মানে কি ধৰক আপোনালোকক আজি বিজ্ঞানৰ যুগত ক'বলৈও আমি মানে এটা হেৰি হৈছোঁ আৰু নকৈও নোৱাৰা হৈছোঁ মানে ঘটনাটো কি হৈছে আমাৰ অঞ্চলটোত এটা মানে ভয় এটা আতংকৰ সৃষ্টি হৈছে মানে ধৰি লওক মানুহে দিনৰ ভাগতে মানুহ কণ্ট্ৰলৰ দোকান মানুহ থকা অৱস্থাতে চাউলত জুই লাগি গৈছে চাউলৰ জুই নুমোৱাৰ পাছতে ভিতৰত আপোনাৰ আলনাত গৈ পেলাই বেলেগ এটা ৰুমত গৈ পেলাই আলনাত জুই লাগি গৈছে তাৰমানে মানুহ থকাৰ অৱস্থাতে আৰু এই কথাটো আমি এইটোৱে ভাবিছোঁ কিবা যে অলৌকিক শক্তিৰ এটা কিবা প্ৰভাৱ পৰিছে আমাৰ ইয়াত মানে মানুহ থকাৰ অৱস্থাতে এনেকুৱা ঘটনা হৈছে যেতিয়া আমি সন্দেহ হৈছে আমাৰ ইয়াত ধৰি লওক কোনোবাই কিবা এটা বেয়া বস্তুৰ দ্বাৰা কিবা কৰ্ম কৰাইছে তেনেকুৱা যেনে আমাৰ সন্দেহ হৈছে আপুনি ঘৰ পৰিয়ালবৰ্গ নহয় মই স্থানীয় ৰাইজ হয় এতিয়ালৈ খুংসূত্ৰ মানে পোৱা নাই কিহৰ কাৰণে হৈছে ঘটনাটো স্থানীয় ধৰি লওক আৰক্ষী প্ৰশাসন আমাৰ ইয়ালৈ আহি আছে তেখেতসকলে ৰাতিও আহে দিনতো আহি তেখেতসকলে মানে কি ধৰি লওক ইয়াত যথেষ্ট সময় ইয়াত মানে ৰখিও ইয়াত তেখেতসকলে চাই গৈছে যদিও একো এতিয়ালৈকে সংসূত্ৰ উলিয়াব পৰা নাই আৰু আমাৰ সন্দেহ হৈছে যে এইটো কিবা এটা ঐশ্বৰিক শক্তিৰ ইয়াত কিবা এটা প্ৰভাৱ পৰিছে আৰু হয় অলৌকিক শক্তিৰ হয় আৰু এয়া কেমেৰা পাৰ্চন শান্তনুৱে দেখুৱাই আছে আৰু বিগত 7 দিন ধৰি এই পৰিয়ালৰ খোৱন নাই গণেশ শইকীয়াৰ 10জনীয়া পৰিয়াল আৰু নিজে জ্বলি উঠিছে জুই আৰু পুৰি চাৰখাৰ হৈছে ঘৰৰ যথেষ্ট মূল্যৱান সামগ্ৰীও পুৰি চাৰখাৰ হোৱা দেখা গৈছে আৰু এনেদৰে এক আতংক এই পৰিয়ালৰ ওপৰত এক আতংকময় এক পৰিৱেশ বিৰাজ কৰা দেখা গৈছে আৰু এনেদৰে সকলো স্থানীয় ৰাইজ বা স্থানীয় প্ৰশাসন আহি উপস্থিত হৈছে যদিও এই ঘটনাৰ কোনো সুংসূত্ৰ এতিয়ালৈকে গম পাবলৈ সক্ষম হোৱা নাই দেখা গৈছে বিভিন্ন স্থানৰ পৰা এনেদৰে আহি লোক ইয়াত খবৰ লোৱা দেখা গৈছে আৰু এতিয়ালৈকে এক অলৌকিক ঘটনা এক সংঘটিত হৈছে এইগৰাকী কি হৈছিলে কওকচোন আপুনি এই ঘৰৰ হয় ঘৰৰ সৰু বোৱাৰী কি দেখিছিলে কি হৈছিলে মানে ঘৰত আমাৰ হঠাতে জুই লাগিছে আমি জুই কোৱা জ্বলাৰ পিছতহে দেখা পাওঁ চকুৰ সন্মুখতে লাগিছিল চকু সন্মুখত বুলি নহয় প্ৰথমতে আমাৰ খেৰৰ ঘৰ এটাত লাগিলে 1 জুনৰ দিনাখন তাৰপৰা আকৌ চাউলৰ বস্তাত লাগিলে ধানৰ বস্তাত লাগিছে জুই
বিচনাত লাগিছে, আকৌ আনলা কাপোৰত লাগি গৈছে, অট'মেটিক জুই জ্বলি গৈছে। জুইকুৰা জ্বলি যোৱাৰ পিছতহে দেখা পাওঁ। তাৰপৰা লৰালৰিকে আকৌ পানী দুনি ঢালি নুমো আৰু জুইকুৰা মানে ভিতৰত আমাৰ জুই জ্বলাবলৈ ভয় লগা হৈ গ'ল। লাষ্টত আমি চব বস্তু বাহিৰলৈ উলিয়াই দিলোঁ। বাউণ্ডেৰীৰ ভিতৰত একো বস্তুৱে নৰখা হ'লোঁ। গেছ চেছৰ পৰা ধৰি চব বাহিৰলৈ উলিয়াই দিলোঁ। এই গহপুৰৰ যি চাৰিঙীয়া গাঁও গণেশ শইকীয়া পৰিয়ালৰ বাসগৃহত এনেদৰে সংগঠিত হৈছে আৰু কেমেৰা পাৰ্চন শান্তনুৱে দেখুৱাই আছে আৰু সকলো এই গাঁৱৰ স্থানীয় লোকেই হওক, এই পৰিয়ালৰ লোকেই হওক, সকলোৱে আতংকিত হৈ পৰিছে। কি হৈছিলে ককা ঘটনাটো কি ক'ম আৰু, যোৱা দেওবাৰৰ পৰা ধৰি 1 তাৰিখে আকৌ 2 তাৰিখে নাই, 3 তাৰিখে ঘৰত জুই লাগিছে, ধানত জুই লগাইছে, 5 তাৰিখে এয়াখিনা চাউলত জুই লাগিছে, কাপোৰত জুই লাগিছে। কোনো মানুহ দুনৰ সম্ভেদ কেনিও দেখা নাই। মানে আকস্মিক আৰু দুৰ্ঘটনা বুলি ক'ব পাৰি। এইটো মানে এইটো কোনোবাই হিংসা কৰা বুলি নহয়, এইটো ভগৱানৰ লীলা যিমানখিনি দেখিলোঁ। আপুনি কি ভাবে এনে দুৰ্ঘটনা কি বুলি ভাবিছে? এই কোনোবাই কৈছে অগ্নি বাণ মাৰিছে কোনোবাই বুলি, কিন্তু মইতো একো ভবা নাই। মইতো সেইবিলাক বেজৰ বা কিবা কথাটো মোৰ লগত নাই। বিজ্ঞানৰ যুগতো এই অগ্নিবাণ এনেকুৱা কিবা এইটো থাকে নেকি? আজি এতিয়া যেতিয়াই ইলেক্ট্ৰিক কাৰেণ্ট ওলাল তেতিয়াৰ পৰা দেৱ দেৱতা চব পলাই গ'ল বুলি কৈছিলে। এতিয়া যে এইটো হৈছে কি ভাবিম আৰু, ভাবিবলৈতো উপায় একো নাই। ঈশ্বৰেহে জানে আৰু, তেওঁকে বিচাৰ দিছোঁ আৰু। হয়, মানে এইটো বাহিৰা শক্তি। এই নিজ চকুৰে দেখিছোঁ আৰু, দিন দুপৰীয়া কোনো নাই। এই চাউলৰ বস্তাত জুই লাগি গৈছে পকা ঘৰৰ ভিতৰত, মোৰ চকুৰ সন্মুখতে। আৰু ইপিনে মোৰ কাপোৰ ইয়াৰ পৰা দৌৰি আহিছে, ইয়াত মোৰ কাপোৰ জ্বলি আছে। মোৰ পিন্ধা কাপোৰ এই কামিজ আৰু ধুতি জ্বলি গৈছে চকুৰ সন্মুখতে। তেতিয়া আমি ভাবিছোঁ, এনেই আমি আগতে ভাবিছিলোঁ এইটো কোনোবাই হিংসা কৰিছে, সেইমতে পাৰ্টি আছে, পাৰ্টীয়ে ইয়াত মানুহ চাই পেলাই এইবিলাক হিংসা কৰিছিলে। কিন্তু বৰ্তমান এতিয়া সেইদিনা যোৱা 5 তাৰিখৰ পৰা আজিলৈকে আমাৰ মানে 3টা বজাত কোনো আমাৰ অন্য বাহিৰা ৰাইজৰ ওপৰত কোনো অভিযোগ নাই। শিলগুটি মাৰিছে ৰাতি। এতিয়া শিলগুটিটো কেনি আহে কি কথা, শুই থকা অৱস্থাত মাৰিছেনে? নাই, এনেই ওপৰত এই ছাটৰ ওপৰত উঠি মানুহে পহৰা দি আছে। ক'ৰ পৰানো কোন চোৰ আহে, কিয় জুই লগাইছে, কিয় শিলগুটি মাৰিছে, ওপৰৰ পৰা পৰে, ওপৰৰ পৰা পৰে, কেনিও দেখা নাপাওঁ। এইবিলাকেই এতিয়া কি ক'মনো। আপুনি এইখন ঘৰ? হয়, মই এইখন ঘৰে। কি নাম আপোনাৰ? মোৰ গণেশ শইকীয়া। বয়স মোৰ এতিয়া 88 বছৰ। 88 হয়। কেতিয়াও জীৱনত পোৱা নাই। নাই, প্ৰথমবাৰ। এতিয়া কেতিয়াও দেখা নাই জীৱনত। এই দেখিছোঁ, এইটো দেখিছোঁ। আপোনাৰ অঞ্চলটো আমাৰ মা কল্যাণী থানৰ হয় আছে। কি আছে মনত, কি ভগৱানক কি ক'ব, মা কল্যাণী থানক কি ক'ব? কল্যাণী থানৰ আমি আৰু ফুল জ্বলাই তেওঁক পুজিয়ে থাকোঁ, নোপোজাকৈ তেওঁ নাথাকোঁ। আৰু এইটো যে উপচক্ৰ পৰিছে, এইটো তেওঁনো কি বিচাৰ কৰে তেওঁলোকেহে জানিব। দেৱতাৰ বাণ আৰু তেওঁলোকেই দেৱতা, গতিকে কি কৰে তেখেতসকলে জানে আৰু। মই নিৰাময় বিচাৰোঁ। নাই, সন্দেহ নাই। নাই, সেইটো সন্দেহ নাই। এনেই আগতে সন্দেহটো কৰিছিলোঁ, কিন্তু পৰহিৰ পৰা ধৰি 5 তাৰিখৰ পৰা ধৰি কাৰ ওপৰত সন্দেহ নাই। আৰু এই আছিল গণেশ শইকীয়া। আৰু এখেতে ইতিমধ্যে জানিব দিছে বয়স 88 বছৰ আৰু 88 বছৰ বয়সত প্ৰথমবাৰৰ বাবে এনে ঘটনাৰ সন্মুখীন হৈছে এই গণেশ শইকীয়া। আৰু আচলতে বৰ্তমান এই পৰিয়ালবৰ্গ আতংকিত হৈ পৰিছে। এনেদৰে অলৌকিক যি ঘটনা হৈছে, যি সমস্যাৰ সন্মুখীন হৈছে, এনেদৰে আতংকিত হৈ পৰিছে এয়া পৰিয়াল। আৰু ইতিমধ্যে স্থানীয় প্ৰশাসনে হওক বা ৰাইজে হওক, যি ঘটনা হৈছে তাৰ সুসূত্ৰ এতিয়ালৈকে জানিব পৰা নাই।